নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিম পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আপোনালোকে যি ব্লকৰ পৰা ফৰ্ম যি নমিনেশ্যন ফৰ্ম কালেক্ট কৰিছে এই ফৰ্ম আপোনালোকে কেনেকৈ ফিল আপ কৰিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো যেহেতু আপোনালোকে অলৰেডি ফৰ্ম মানে আপোনালোকে কালেক্ট কৰিছে আৰু বহুতে মোক ফৰ্ম মোৰ হোৱাটছএপত দিছে কেনেকৈ ফিল আপ কৰিম বুজি পোৱা নাই এনেকুৱা ধৰণৰ কথাবোৰ সুধিছে মই ভাবিছো আপোনালোকক এই ফৰ্মটোৰ জৰিয়তে আপোনালোকক যিখিনি মই জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ফৰ্মটো যেহেতু আপোনালোকে ইতিমধ্যে অসমীয়াত আমি লিখা আছে আমি জানো ফৰ্মটো আপোনালোকে আৰম্ভণি এনেকৈ কৰিব লিখাটো এনেকৈ লিখিব যে ইয়াৰ দ্বাৰা গাঁও পঞ্চায়তৰ ইয়াৰ খালী ঠাই আছে লিখা আছে সমষ্টিৰ পৰা সমষ্টি বুলি ক'লে আপোনালোকে বিধানসভা সমষ্টি বুলি ভাবি নল'ব ইয়াতে লিখিব মানে প্ৰতিটো পঞ্চায়তৰ অন্তৰ্গত যি 10টা ৱাৰ্ড থাকে প্ৰতিটো ৱাৰ্ডে এটা এটা সমষ্টি সে এক্সাম্পল মোৰ গাঁৱৰ নাম 3 নং পলাশপথাৰ তে আপোনালোকৰ গাঁৱৰ কেই নং গাঁও আপোনালোকৰ সেই নং দিব আৰু গাঁৱৰ নামটো দিব বুজি পালে গাঁৱৰ নাম সমষ্টিৰ পৰা সমষ্টিৰ নাম নিলিখিব কিন্তু বিধানসভা সমষ্টিৰ নামটো নিলিখিব ইয়াত এই কথাখিনি বুজি পালে তাৰ পিছত সমষ্টিৰ পৰা ইয়াত খালী ঠাই আছে গাঁও পঞ্চায়তৰ সদস্য আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম লিখিব যি আপোনালোকৰ পঞ্চায়তৰ নাম সেই পঞ্চায়তৰ নাম লিখিব গাঁও পঞ্চায়তৰ সদস্যৰ নিৰ্বাচনৰ বাবে এগৰাকী প্ৰাৰ্থী হিচাপে শ্ৰীমতী কেণ্ডিডেটৰ নাম লিখিব ইয়াতে লিখিব এই খালী ঠাইত কেণ্ডিডেটৰ নাম লিখিব মনোনীত কৰিলো তাৰ পিছত আকৌ প্ৰাৰ্থীৰ নাম ইয়াতে আকৌ কেণ্ডিডেটৰ নাম লিখিব ঠিক আছে কেণ্ডিডেটৰ নাম ইয়াতে লিখিব তেওঁৰ ডাক ঠিকনা ইয়াত লিখিব গাঁও প্ৰথম লিখিব গাঁৱৰ নাম লিখিব কমা দিব আকৌ লিখিব ডাকঘৰ পোষ্ট অফিচ মানে ডাকঘৰ লিখিব তাৰ পিছত লিখিব থানা ইয়াত লিখিব থানা তাৰ পিছত আকৌ লিখিব জিলাৰ নাম দ্বিতীয় লাইনো আছে ইয়াতো খালী আছে জিলাৰ নাম লিখিব আৰু তাৰ পিছত লিখিব পিন কোড বুজি পালে এড্ৰেছত কি লিখিব গাঁও লিখিব ডাকঘৰৰ নাম লিখিব থানা লিখিব জিলাৰ নাম লিখিব পিন কোড লিখিব এইখিনি লিখিলে তাৰ পিছত ইয়াতে আছে তেওঁৰ নাম মানে বুলি ক'লে আকৌ মানে কাৰোবাৰ নাম লিখি নিদিব তেওঁৰ নাম গাঁও পঞ্চায়তৰ অমুক গাঁও পঞ্চায়তৰ নাম লিখিব তেওঁৰ নাম বুলি ক'লে কাৰোবাৰ নাম লিখিব নালাগে গাঁও পঞ্চায়তৰ নামটো লিখিব লাগিব ইয়াতে লিখা আছে চাওক গাঁও পঞ্চায়তৰ তাৰ পিছত ধৰক আকৌ লিখা আছে সমষ্টিত এই খালী ঠাইটোত লিখিব ধৰক ইয়াতে গাঁও পঞ্চায়তৰ নাম লিখি পেলাই ধৰক মোৰ গাঁৱৰ নাম 3 নং পলাশপথাৰ দেন আপোনাৰ গাঁৱৰ নাম কি হেতু লিখিব কেই নং গাঁও হেতু লিখিব তাৰ পিছত লিখা আছে যে সমষ্টিত আকৌ গাঁৱৰ ভোটাৰ আপোনাৰ গাঁৱৰ নাম কি গাঁৱৰ নামটো ইয়াত লিখিব গাঁৱৰ নাম লিখি পেলাই গাঁৱৰ ভোটাৰ তালিকাৰ ক্ৰমিক নং যেটো ভোটাৰ তালিকাত যি ক্ৰমিক নং থাকে সেই সিৰিয়াল নংটো ইয়াতে লিখিব বুজি পালে কথাখিনি এই ক্ৰমিক নঙত এই সিৰিয়াল নংটো লিখিব তাৰ পিছত ইয়াতে লিখা আছে যে মোৰ নাম ইয়াতে কি লিখা ইয়াতে পঢ়ি ল'ব যে প্ৰস্তাৱকাৰীৰ স্বাক্ষৰ বা টিপ সহি ইয়াতে হ'ব প্ৰস্তাৱকাৰীৰ নাম ঠিক আছে ইয়াতে যোনে আপোনাক প্ৰস্তাৱ কৰিব এই প্ৰস্তাৱকাৰীৰ নাম ইয়াতে হ'ব মোৰ নাম বুলি ক'লে আপোনাৰ নামটো লিখি নিদিব প্ৰস্তাৱকাৰীৰ নাম লিখিব ইয়াতে কাৰণ প্ৰস্তাৱকাৰীৰ সহি হ'ব এটো চাই ল'ব আৰু যেতিয়া লিখিব আপুনি মানে আখৰকেইটা খুব সুন্দৰকৈ লিখিব অসমীয়াত লিখিব কটাকটি নকৰিব দেই যদি ভুল হয় দেন প্ৰবলেম হ'ব পাৰে আপুনি কি কৰিব প্ৰথমে জেৰক্স কৰি লওক ফৰ্মটো প্ৰথমে জেৰক্স কপিত লিখি লওক পিছত শুদ্ধকৈ ফাইনেলি লিখিব মোৰ নাম দিয়া আছে তাৰ পিছত আৰু ইয়াতে লিখা আছে কি যে মানে ইয়াতে চাব গাঁও পঞ্চায়তৰ নাম লিখিব লাগিব ঠিক আছে ইয়াতে গাঁও পঞ্চায়তৰ নাম লিখিব আকৌ লিখিব যে আপোনাৰ কেই নং গাঁও ধৰক 3 নং গাঁও মোৰ পলাশপথাৰ আপোনাৰ গাঁও কিমান সেই কেই নং গাঁও সেই গাঁৱৰ নাম নংটো দিব গাঁৱৰ নামটো দিব এই খালী ঠাইডোখৰত গাঁৱৰ নাম লিখিব তাৰ পিছত আকৌ সমষ্টিৰ ইয়াত চাব গাঁৱৰ ভোটাৰ তালিকা ইয়াত আপোনাৰ গাঁৱৰ নামটো লিখিব ইয়াতে গাঁৱৰ নামটো লিখোতে গাঁৱৰ নাম নং নিদিব ইয়াতে গাঁৱৰ নামটো লিখিব আৰু যি ভোটাৰ তালিকাৰ ক্ৰমিক নং সিৰিয়াল নংটো ভোটাৰ তালিকাত যেটো সিৰিয়াল নং আছে ইয়াতে লিখিব ঠিক আছে তাৰ পিছত যেতিয়া জমা দিব এই প্ৰস্তাৱকাৰীৰ যেটো সহি মানে তাৰিখটো লিখিব লাগিব নমিনেশ্যন যেদিনা সাবমিট কৰিব সেইদিনা আপুনি এই তাৰিখটো লিখিব তাৰ পিছত মই ওপৰত উল্লেখিত প্ৰাৰ্থী গৰাকীয়ে এই মনোনয়নত সন্মতি প্ৰদান কৰিছো আৰু ঘোষণা কৰো যে অগ্ৰাধিকাৰ ভিত্তিক মই বাছনি কৰা প্ৰতীকসমূহ একচুয়ালি প্ৰতীক চিহ্নসমূহ অলৰেডি নিৰ্বাচন আয়োগে আপোনালোকে গুগলত সাৰ্চ কৰিলেও গম পাব যে 208টা অলৰেডি প্ৰতীক চিহ্ন অলৰেডি তেখেতসকলে অলৰেডি এলাউ কৰিছে আপোনালোকে গুগলত সাৰ্চ কৰিলেও গম পাব তাৰে ভিতৰত আপুনি 3টা বাছনি কৰিব ওকে 3টা প্ৰতীক চিহ্ন নাম লিখিব 1 নং 2 নং 3 নং ইয়াতে আপোনালোকে গুগলত কেতিয়াবা আসাম পঞ্চায়ত নিৰ্বাচন বুলি সাৰ্চ কৰিলে যে মানে সিম্বল বুলি মাৰিলে অলৰেডি 200 কিমানটা সিম্বল আহি যায় আপোনালোকে ইয়াতে বহুৱাব 3টা সিম্বলৰ আপোনাৰ যি পছন্দ লাগে
মানে সেইটো আপুনি ইয়াতে লিখিব আকৌ মই এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী অগ্ৰাধিকাৰৰ ভিত্তিত মই বাছনি কৰা প্ৰতীকসমূহ হ'ল আকৌ এই প্ৰতীক চিহ্নসমূহ আকৌ ইয়াত লিখিব লাগিব ইয়াত এবাৰ লিখিব লাগিব এইটো আৰু এবাৰ ইয়াতে লিখিব লাগিব তাৰপিছত আহোঁ যে তদুপৰি মই ঘোষণা কৰোঁ যে মই জনজাতি জাতিৰ এগৰাকী সদস্য ভাৰতীয় সংবিধানৰ অধীনত অসমৰ এটা অনুসূচিত জনজাতি জাতি যদি আপুনি SC হয় ST হয় ইয়াতে লিখিব লাগিব ধৰক অনুসূচিত জনজাতি বা ST বা লিখিব লাগিব আৰু যদি জেনেৰেল হয় আপুনি দেন আপুনি ইয়াতে ফিল আপ কৰিব নালাগে এইটো ব্লেংক এৰি দিব কাৰণ তেখেতসকলে গম পাব যে আপুনি জেনেৰেল হয় আপুনি লিখিব নালাগে তাৰপিছত আহি গ'ল ইয়াতে এটা অপশ্যন আছে চাওক যে টকাৰ মানে আপুনি যেতিয়া নমিনেশ্যন ফৰ্ম আনিব যাব দেন আপুনি আপোনাৰ এটা মানে আমানত এটা পইচা ৰাখে সিহঁতে SC যদি হয় তেতিয়ালৈ 100 টকা ৰাখিব অলৰেডি ফৰ্মত দিয়া আছে ফৰ্ম আনিব যাওঁতে আপোনাক গমেই পাইছে আৰু SC ST 100 টকা আৰু জেনেৰেল কাৰণে চাগে 200 টকা এই 200 টকাটো এইটো ইয়াতে আপুনি মানে 200 বুলি লিখিব ধৰক 100 বা 200 যি সংখ্যাত লিখিব আৰু ইয়াতে আপুনি আখৰেৰে লিখিব ইয়াত ধৰক 200 ইয়াতে 200 আখৰেৰে লিখিব ঠিক আছে তাৰপিছত কিমান তাৰিখে আপুনি ধৰক সেই মানে স্লিপটো মানে ৰচিদটো কাটিছে ইয়াতে তাতে আপোনাৰ ইয়াতে তাৰিখ লিখিব আৰু সেই ৰচিদ নং যিটো আপোনাক এটা ৰচিদ দিব 100 টকা বা 200 টকা যিটো ব্লকৰ ফৰ্ম আনোতে দি দিছে আপোনাক সেই তাতে সিৰিয়েল নং এটা আছে এই সিৰিয়েল নংটো আপুনি ইয়াতে বহাব লাগিব ঠিক আছে ইয়াতে চাওক এই সিৰিয়েল নংটো বহাব লাগিব তাৰপিছত প্ৰাৰ্থীৰ চহী ঠিক আছে ইয়াতে আপোনাৰ চহী হ'ব আৰু তাৰিখটো সাবমিটৰ তাৰিখটো ইয়াতে বহুৱাই দিব এই কথাখিনি ক্লিয়াৰ হ'ল আৰু এটা ফৰ্ম আছে চাব যে এই ফৰ্মটো চাওক কি বিষয়াৰ কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ দ্বাৰা পূৰণ কৰিবলগীয়া এইবিলাক গোটেই অফিচিয়েল মানুহে ফিল আপ কৰিব ইয়াতে লিখা আছে যে মানে বিষয়া জিলা আয়ুক্তৰ স্বাক্ষৰ বা বিষয়া জিলা আয়ুক্তৰ স্বাক্ষৰ এইবিলাক আপোনালোকে ফিল আপ কৰিব নালাগে এইবিলাক বিষয়াই কৰিব এইখিনি কৰিব নালাগে আৰু এটা পেজ আছে আপোনাৰ এই পেজ যিটো স্বীকাৰোক্তি বুলি লিখা আছে এইটো কেনেকৈ ফিল আপ কৰিব ইয়াতে চাওক লিখা আছে মই মানে প্ৰাৰ্থীৰ নাম কেণ্ডিডেটৰ নাম লিখিব ইয়াতে লিখিব পঞ্চায়তৰ নাম চাওক ইয়াতে লিখা আছে গাঁও পঞ্চায়তৰ ইয়াতে পঞ্চায়তৰ নাম লিখিব আৰু এই যি খালী ঠাইডোখৰ আছে ইয়াতে তলত লিখা আছে চাওক সমষ্টিৰ পৰা গাঁও পঞ্চায়তলৈ তাৰ মানে ধৰক সমষ্টি মানে আপোনাৰ কেই নং গাঁও ধৰক 2 নং 3 নং 4 নং যেই নং গাঁও নং লিখিব আৰু গাঁৱৰ নামটো লিখিব ইয়াতে লিখি বাকিখিনি আপুনি ইয়াতে ধৰক এইটো আঞ্চলিক পঞ্চায়তলৈ এইটো ইয়াতে পূৰণ চিন দিব কাটি দিব কাৰণ তলত ইয়াতে লিখা আছে চাওক যে মানে অপ্ৰয়োজনীয় অংশ কাটি দিব ইয়াতে ফৰ্মত তলত লিখা আছে চাব সেইকাৰণে যিটো যদি আপুনি সদস্য ফিল আপ কৰি আছে দেন আঞ্চলিক পঞ্চায়তৰ এইটো পূৰণ চিন দি দিব আৰু ইয়াতে আৰু এটা অপশ্যন আছে জিলা পৰিষদৰ যে জিলা পৰিষদৰ অমুক তেতিয়াহ'লে এইটো কাটি দিব ঠিক আছে এইটো আপুনি পূৰণ চিন দিব তাৰপিছত আৰু এটা অপশ্যন আছে যে মোৰ নামটো বেলট কাগজত তলত উল্লেখ কৰা ধৰণে ছপা হ'ব লাগে আপুনি অসমীয়াত 3 বাৰ আপোনাৰ নাম লিখিব একেবাৰে কটাকটি নকৰিব অসমীয়াত সুন্দৰকৈ যাতে বুজি পায় আপুনি সুন্দৰকৈ লিখি দিব 3 বাৰ ইয়াতে নাম লিখি দিব ঠিক আছে আৰু শেষত ইয়াতে কি লিখা আছে যে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ চহী ঠিক আছে ইয়াতে চহী কৰিব বাকি কথাখিনি গোটেইখিনি বুজি পালে আৰু যদি কিবা কৰবাত অসুবিধা হয় মোৰ নাম্বাৰটো স্ক্ৰিনত দি দিছো মোৰ নাম্বাৰ হৈছে 8723909238 এই নম্বৰত ফোন কৰিলে মই যিখিনি পাৰো আপোনাক সহযোগ কৰিম যদি ইলেকশ্যন আপোনাৰ জিকিম বুলি ভাবিছে দেন মোৰ এই কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস ইয়াত গোটেই আপোনাৰ নিৰ্বাচনৰ গোটেই কেনেকৈ কি ভাষণ দিব গোটেইখিনি মই বেছি দীঘলীয়া নকৰো এই কিতাপখন অৰ্ডাৰ কৰক আৰু এই পঞ্চায়তৰ যিটো ফাইল পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ ৰণকৌশল কি বিষয় পাব চাওক পঞ্চায়ত নিৰ্বাচনত প্ৰয়োজন হোৱা বিশেষ নথি এইখিনি অলৰেডি কাম চলি আছে আৰু আপোনালোকে গম পালে তাৰপিছত নমিনেশ্যনৰ সাবমিটৰ সময়ত গুৰুত্বপূৰ্ণ তাৰপিছত মানে বিষয় পাব যে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী এগৰাকী আটাইতকৈ গুৰুত্বপূৰ্ণ জানিবলগীয়া কথাকেইটা কি আপুনি কাম কৰিব লাগিব এই বিষয়বোৰ পাব পঞ্চায়ত নিৰ্বাচন পৰিচালনা সমিতি কেনেকৈ বনাব লাগে এটা আপুনি কেণ্ডিডেট হোৱাৰ পিছত লগে লগে নিৰ্বাচন সমিতি বনাব লাগিব এইখিনি কথা আপুনি জানিব লাগিব তাৰপিছত বেনাৰ পোষ্টাৰিং কাম কেনেকৈ কৰিব মিটিং এটা কৰিবৰ সময়ত কি আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব এইখিনি জানিব লাগিব প্ৰাৰ্থী জয় হ'বৰ বাবে কি মানে কৌশল ব্যৱহাৰ কৰিব এইখিনি আপুনি জানিব লাগিব নিৰ্বাচনী প্ৰচাৰৰ সৰল ভাষণ পাব
তাৰপিছত ডোৰ টু ডোৰ কেম্পেইনত কেনেকৈ কথা পাতিব লাগিব, এই গোটেইবোৰ কথা জানিব লাগিব। কাৰণ আপুনি এগৰাকী প্ৰাৰ্থী, আপুনি যদি প্ৰাৰ্থী হৈ পেলাই একো নাজানে দেন পঞ্চায়ত নিৰ্বাচনত আপোনাক বিপথে পৰিচালিত কৰিব। সেইকাৰণে এই ফাইলটো পঢ়ক আৰু মোৰ এই ভাষণ অভ্যাস নামৰ কিতাপখন অৰ্ডাৰ কৰক। আশা কৰোঁ নিৰ্বাচন আপুনি সুন্দৰকৈ জিকি আহিব পাৰিব। কেতিয়াও নিৰ্বাচন মানে হাৰিম বুলি নাভাবিব, হয় জিকিম নহ'লে কিবা এটা শিকিম, এনেকুৱা ধৰণৰ মানসিকতাৰে নিৰ্বাচন আপুনি খেলিব। কিবা অসুবিধা পালে ফোন কৰিব। অসমৰ বিভিন্ন প্ৰান্তত মোৰ এই কিতাপ আৰু ফাইল বহুতে অৰ্ডাৰ কৰিছে। যোনে যোনে অৰ্ডাৰ কৰি পেলাই ফিডবেক দিছে, মই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিছোঁ। সম্পূৰ্ণৰূপে চাওক, আপোনালোকে গম পাব। অৰ্ডাৰ কৰিবৰ কাৰণে মই নাম্বাৰ শ্বেয়াৰ কৰি দিছোঁ। এই নাম্বাৰত যোগাযোগ কৰিলে মই আপোনাৰ ঘৰলৈকে কিতাপখন আৰু পঞ্চায়তৰ ফাইলটো মই পঠিয়াই দিবৰ কাৰণে মই যত্ন কৰিম। একচুৱেলি এই কিতাপখন হাৰ্ড কপি, এইটো বাইপোষ্ট কৰি দিম, আপোনাৰ ঘৰত পিয়নে দি থৈ আহিব। আৰু এইটো PDF ফাইল হয়। PDF ফাইল মই আপোনালোকে প্ৰিণ্ট কৰি ল'ব, লগে লগে পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকক মই হোৱাটছআপত দি দিম। ধন্যবাদ। নমস্কাৰ, মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছোঁ। আৰু মোৰ হাতত এখন কিতাপ আছে। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস, আৰু ককাইদেউজনে লিখিছে, ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে। আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ। আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী। এইটো কাৰণে মই ভাল কৈছোঁ, যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে। যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে, ভয় লাগে। কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেউ। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে, তেনেহ'লে মই ওপৰত স্ক্ৰীণত নাম্বাৰটো দিছোঁ। সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই এই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে, তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। হয়, নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াৰ। নমস্কাৰ, মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে, ইয়াৰ বিষয়বস্তুসমূহ জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে, মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ। আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে, তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ